অসমীয়া চলচ্চিত্ৰ জগতৰ বৰ্তমান সময়ৰ এজন অতি জনপ্ৰিয় তথা প্ৰতিভাশালী অভিনেতা হৈছে গুঞ্জন ভৰদ্বাজ। তেওঁ নিজৰ শক্তিশালী অভিনয় আৰু আকৰ্ষণীয় ব্যক্তিত্বৰে অসমীয়া দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। গুঞ্জন ভৰদ্বাজৰ জন্ম হৈছিল 1986 চনৰ 17 জুলাই তাৰিখে অসমৰ তিনিচুকীয়া জিলাত। তেওঁৰ পিতৃৰ নাম গুণীন দাস আৰু মাতৃৰ নাম ৰুমি দাস। তেওঁৰ পৰিয়ালৰ সৈতে অভিনয় জগতৰ এক বিশেষ সম্পৰ্ক আছে। তেওঁলোক তিনিগৰাকী ভাতৃ-ভগ্নী। গুঞ্জনৰ এগৰাকী বায়েক হৈছে জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস, যিয়ে অসমীয়া ছবিৰ লগতে হিন্দী ধাৰাবাহিকতো অভিনয় কৰিছে। তেওঁৰ আনগৰাকী ভগ্নী পিংকী দাস। গুঞ্জন ভৰদ্বাজে তিনিচুকীয়াতেই নিজৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ তিনিচুকীয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ অভিনয়ৰ প্ৰতি শৈশৱৰ পৰাই আগ্ৰহী আছিল। বৰ্তমান তেওঁ অভিনয়ৰ লগতে সামাজিক মাধ্যমত এগৰাকী প্ৰভাৱশালী ব্যক্তি হিচাপেও সক্ৰিয়। গুঞ্জন ভৰদ্বাজে তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল জানমণি VCD এলবামৰ জৰিয়তে, যিয়ে তেওঁক ঘৰে ঘৰে জনপ্ৰিয় কৰি তুলিছিল। 2014 চনত মুক্তিপ্ৰাপ্ত TRP আৰু ছবিখনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত খোজ পেলায়। তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ'ল অহেতুক, ৰাফ এণ্ড টাফ, তুমি আহিবানে, কেলেণ্ডাৰ, প্ৰিয়াৰ প্ৰিয়, ককাইদেউ বিন্দাছ, এৰাহুথিৰ ঢোল, জনক নন্দিনী আদি। তেওঁ নিজৰ অভিনয়ৰ বাবে চলচ্চিত্ৰ জগতৰ বিভিন্ন মহলৰ পৰা উচ্চ প্ৰশংসা লাভ কৰিছে। গুঞ্জন ভৰদ্বাজ অভিনীত কেইবাখনো ছবিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে। শেহতীয়াকৈ তেওঁ অভিনয় কৰা ৰঙাতাপু 1982 নামৰ ছবিখনে 71 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিছে। তেওঁ অভিনয়ৰ বাবে বিভিন্ন স্থানীয় বঁটাৰ বাবেও মনোনীত হৈছে। গুঞ্জন ভৰদ্বাজ কেৱল এজন অভিনেতাই নহয়, তেওঁ নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা। তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে অসমীয়া বোলছবি জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁৰ দৰে শিল্পীবোৰৰ বাবেই অসমীয়া চলচ্চিত্ৰৰ ভৱিষ্যত আজিও উজ্জ্বল হৈ আছে।